আমি পাটবাউসীত 2খন সত্ৰৰ উন্নয়নৰ কাম চলি আছে আৰু আমাৰ সোণপুৰা ভেটিত কাম চলি আছে। ভৱিষ্যতে সুন্দৰ দিয়াটো মোৰ পৰিকল্পনা আছে, বহৰীটো মোৰ পৰিকল্পনা আছে। কিন্তু এটা 5 বছৰে যথেষ্ট নহয় গোটেই কামবোৰ কৰাৰ কাৰণে। কিন্তু মোৰ পৰিকল্পনাৰ ভিতৰত আদি সত্ৰ হিচাপে বহৰী সত্ৰ মোৰ পৰিকল্পনাত আছে, সুন্দৰদিয়া আছে আৰু আমাৰ গণকুচি, তাৰপিছত একেবাৰে মোৰ আমাৰ মধুপুৰলৈকে মোৰ পৰিকল্পনা আছে। গতিকে লাহে লাহে আমি কৰি গৈ থাকিম আৰু সত্ৰ আয়োগ গঠন হোৱাৰ পিছত সত্ৰৰ বেদখলসমূহৰ ক্ষেত্ৰতো তেওঁলোকেও সিদ্ধান্ত ল'ব পাৰিব আৰু বেদখল মুক্ত কৰাৰ অভিযান আমাৰ চলি থাকিব। এইবাৰ মই কৈছোঁ যে 1.5 লাখ বিঘা মাটি আমি মুক্ত কৰিলোঁ, অহাবাৰ আমি 5 লাখ বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিম। এইটো